নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আগৰ ৰেচিপিকেইটা আপোনালোকে নিশ্চয় বনাই চাইছে আৰু ঘৰৰ সকলোৱে নিশ্চয় উপভোগ কৰিছে। আমাৰ কেতিয়াবা বেলেগ তৰকাৰী খাবলৈ মন গ'লে বা ঘৰত তৰকাৰী কম থাকিলে আপোনালোকে চয়াবিন নিশ্চয় বনায়। চয়াবিন সাধাৰণতে সকলোৰে ঘৰত থাকেই। মই আজি সেই চয়াবিনৰে অকণমান বেলেগ ধৰণে বনাই আপোনালোকক দেখুৱাব খুজিছোঁ। মোৰ ৰেচিপিটো হৈছে মালাই চয়াবিন কাৰী। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। আহকচোন আমি ভিডিঅ'টো এবাৰ চাই লওঁ। আমি এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি এবাৰ চাই লওঁ। প্ৰথমতে মই এয়া 100 গ্ৰাম চয়াবিন এনেদৰে লৈছোঁ। এইখিনি আমি 10 মিনিট সময় বইল কৰি ল'ব লাগিব। আৰু এইফালে মই এটা ডাঙৰ পিঁয়াজ, 6 ফুটা নহৰু আৰু এডোখৰ আদা গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াত 2টা ডাঙৰ বিলাহী এনেদৰে গ্ৰাইণ্ড কৰি টমেটো পিউৰি বনাই লৈছোঁ। আৰু ইয়াত 4 টেবুল স্পুন ক্ৰীম আৰু এইফালে 1 টেবুল স্পুন জিৰা পাউডাৰ, 1 টেবুল স্পুন ধনিয়া পাউডাৰ, 3টা এনেকুৱা জলকীয়া, এইফালে 10-12টা কাজু আৰু ইয়াত 1.5 টিস্পুন ৰেড চিলি পাউডাৰ, 1.5 টিস্পুন গোটা জিৰা, 1.5 টিস্পুন গৰম মছলা, 1 টিস্পুন হালধি আৰু এইফালে এয়া 2 টেবুল স্পুন কচুৰি মেথি ৰেডি কৰি আমি এতিয়া গ্ৰেভিখিনি বনাব লাগিব। এতিয়া এই পানীখিনিত অকণমান নিমখ দি ল'লোঁ। নিমখ দি পেলাই এই চয়াবিনখিনি এনেকৈ বহাই 10 মিনিট সময় এইখিনি বইল কৰিম। 5 মিনিট পিছত এনেকৈ ভালদৰে বইল হোৱাৰ পিছত মই গেছটো ল' ফ্লেমত থ'লোঁ। থৈ পেলাই আৰু অলপ সময় এইখিনি বইল হ'বলৈ দিলোঁ। 5 মিনিট পিছত এইখিনি এয়া ভালদৰে বইল হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি এইখিনি আকৌ অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। আমি চয়াবিনখিনি ঠাণ্ডা হোৱাৰ পিছত এনেকৈ চেকনিত চেকি ল'ব লাগিব। কিয়নো চয়াবিনখিনি যদি অকণমানো পানী থাকে তেতিয়াহ'লে গ্ৰেভিৰ টেষ্টটো ভাল নহ'ব। এয়া চাওক, মই এয়া গোটেইখিনি চেকি এনেকৈ লৈ লৈছোঁ। এতিয়া আমি কেৰাহীত তেল গৰম কৰি এইখিনি বনাই লওঁ। মই এতিয়া কেৰাহী এখনত 3 টেবুল স্পুন তেল গৰম হোৱাৰ পিছত এই তেজপাত 2 খিলা দি দিলোঁ। তেজপাতখিনি মই ইনগ্ৰিডিয়েণ্টছত দেখুৱাবলৈ পাহৰি গৈছিলোঁ। এতিয়া এয়া দি দিলোঁ। তাৰপিছত মই গোটা জিৰাখিনি এয়া তেলত দি দিছোঁ আৰু জলকীয়া 3টা এয়া দি অকণমান সময় এইখিনি আমি ভাজি লওঁ। এয়া চাওক, মই এইখিনি আধা মিনিট সময় ভাজি লৈছোঁ। গেছটো ল' ফ্লেমত থৈছিলোঁ নহয়, মিডিয়াম ফ্লেমলৈ আনি ল'লোঁ। আনি পেলাই এয়া পিঁয়াজ, নহৰু, আদাৰ পেষ্টখিনি তেলত দি দিলোঁ। দি মই এইখিনি আকৌ 1 মিনিট সময় ভালদৰে লৰাই ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব লাগিব। এয়া অলপ ব্ৰাউন কালাৰ হৈছে আৰু অকণমান সময় মই ভাজি থাকিম। 1 মিনিট পিছত এইখিনি এয়া ধুনীয়া ব্ৰাউন কালাৰ হৈছে। মই গেছটো ল' ফ্লেমলৈ আনিলোঁ। আনি পেলাই মই বাকীখিনি মছলা এয়া ৰেড চিলি পাউডাৰ, গৰম মছলা, হালধিখিনি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰখিনি দি দিলোঁ। কচুৰি মেথিখিনি আমি গ্ৰেভিখিনি হ'বৰ সময়ত দিম। এতিয়া মই আকৌ এইখিনি বস্তু 1 মিনিট সময় আকৌ লৰাম যাতে বস্তুটো ভালদৰে ফ্ৰাই হয়। 1 মিনিট পিছত কিমান ধুনীয়াকৈ গোটেইখিনি বস্তু তেলৰ লগত মিক্স হৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত টমেটো পিউৰিখিনি এয়া দি দিলোঁ। দি আকৌ ভালকৈ এয়া লৰাই দিলোঁ। এয়া দেখিছে নহয়, গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। তাৰপিছত মই এতিয়া এয়া কাপটোত আধা কাপতকৈ অলপ বেছি পানী, কুহুমীয়া পানী দি দিছোঁ। গেছটো এয়া হাই ফ্লেমলৈ আনিলোঁ। আনি পেলাই এয়া ধুনীয়াকৈ
এইখিনি বইল হৈ গৈছে নহয়। মই ইয়াতে কাজুখিনি যে আছিল অকণমান পানীৰ লগত পেষ্ট কৰি আকৌ আমি গোটেই বস্তুখিনি এনেকৈ মিক্স কৰি দিলোঁ। মিক্স কৰি আকৌ 1 মিনিট 2 মিনিট সময় এইখিনি বইল হ'বলৈ থৈ দিছোঁ। 2 মিনিট পিছত এয়া এইখিনি ইমান ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া মই টেষ্ট অনুসৰি নিমখ দিম। মই এয়া টেবুল স্পুনেৰে ½ টেবুল স্পুন নিমখ দি দিছোঁ। আপোনালোকেও আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। এয়া নিমখ দি মই আকৌ এনেকৈ লৰাই দিছোঁ। এতিয়া মই ক্ৰীমখিনি আধা ইয়াতে মিক্স কৰি দিম। এয়া ক্ৰীম দিয়াৰ পিছত ইমান ধুনীয়া কালাৰ হৈছে। মই আকৌ 1 মিনিট সময় এইখিনি আকৌ বইল হ'বলৈ গেছটো মিডিয়াম ফ্লেমলৈ আনি থৈ দিম। এতিয়া গ্ৰেভিখিনি অকণমান ডাঠ হোৱাৰ পিছত মই এয়া চয়াবিনখিনি দি দিছোঁ। চয়াবিনখিনি দি মই আকৌ ভালদৰে 1-1.5 মিনিট সময় লৰাই থাকিম। এয়া চাওক লাহে লাহে গ্ৰেভিখিনি ডাঠ হৈ আহিছে। চাওক গ্ৰেভিখিনি ইমান ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া আমাৰ এইখিনি প্ৰায় হৈছেই। এতিয়া মই ইয়াত এয়া কচুৰি মেথিখিনি মিক্স কৰি দিলোঁ। গেছটো মই মিডিয়াম ফ্লেমলৈ আনিলোঁ। আনি পেলাই গ্ৰেভিখিনি এয়া লৰাই থাকিলোঁ। আপোনালোকে এনেকৈ গ্ৰেভিখিনি লিকুইড কৰিও থ'ব পাৰে আৰু যদি ইচ্ছা কৰে অকণমান ডাঠ কৰিও খাব পাৰে। এয়া গ্ৰেভিখিনি প্ৰায় হ'লেই আমি এনেকৈ লিকুইড কৰি থৈ দিম। মই এতিয়া গেছটো এয়া অফ কৰি দিলোঁ। দি পেলাই এইখিনি ইয়াতে এয়া শ্বিফ্ট কৰি দিলোঁ। এয়া চাওক ইমান ধুনীয়া ডিলিচিয়াছ টেষ্টি হৈছে। দেখিলে গ্ৰেভিখিনি গম পোৱা যায়। এতিয়া আমি বাকী থকা ক্ৰীমখিনি ইয়াৰ ওপৰত ধুনীয়াকৈ গাৰ্নিছ কৰি দিম। এয়া চাওক মই ধুনীয়াকৈ এনেকৈ দিছোঁ। আপোনালোকেও ক্ৰীমখিনি এনেকৈ গাৰ্নিছ কৰি দিলে বস্তুটো গ্ৰেভিখিনি বৰ ধুনীয়া হ'ব। এয়া ৰেষ্টুৰেণ্ট ষ্টাইলৰ পাৰফেক্ট মালাই চয়াবিন কাৰী হৈ গ'ল। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বনাব, কাৰণ এইটো ৰেচিপি ঘৰৰ সকলোৱে পচন্দ কৰিব আৰু খাই ভাল পাব। আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাইছে। আপোনালোকে এই চয়াবিনৰ ৰেচিপিটো বনাব, কিয়নো ঘৰৰ সকলোৱে চয়াবিন ভাল পায়। আৰু আপোনালোকে বনোৱাৰ পিছত সকলোৱে খাই কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু যদি কোনোবাই মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। তেতিয়া আপোনালোকৰ মোৰ নেক্সট ভিডিঅ'টোৰ ন'টিফিকেশ্যন যাব। আজিলৈ ইমানেই। আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।